সংগীতা আপোনাক স্বাগতম জনাইছো আৰু এই বিষয়টো যেটো বিষয়ক লৈ তেজপুৰ নহয় সমগ্ৰ দেখতে চাঞ্চল্যৰ সৃষ্টি হৈছে যে বায়ু সেনাত কৰ্মৰত এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই কেনে ধৰণে পাকিস্তানৰ চোৰাংচোৱাৰ হৈ কাম কৰিব পাৰে কেনে ধৰণে ভাৰতৰ যিসমূহ গোপন কথা বা বায়ু সেনাত কৰ্মৰত বিষয়া হিচাপে তেওঁ বহু কথা জানিছিল সেইসমূহ তথ্য কেনে ধৰণে পাকিস্তানক তেওঁ যোগান ধৰিব পাৰে তাক লৈ বহুতৰে চিন্তা বৃদ্ধি হৈছে আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাইছে 5 দিনৰ জিম্মাত লৈ বায়ু সেনাই পৃথককে জেৰা চলাইছে বায়ু সেনাত কৰ্মৰত বিষয়াগৰাকীৰ পুত্ৰও সন্দেহৰ আৱৰ্তত আহি পৰিছে গতিকে সমগ্ৰ বিষয়টোক লৈ কেনে পৰিস্থিতি চলিছে আৰু জেৰাত কি তথ্য পোৱাৰ আপুনি তথ্য লাভ কৰিছে সংগীতা হয় চাওক গুঞ্জন এগৰাকী প্ৰাক্তন বায়ু সেনা বিষয়া ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে আৰু এই ঘটনাই এতিয়া কেৱল তেজপুৰ বা কেৱল অসমতে নহয় দেশজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ প্ৰতিৰক্ষাৰ দিশটোলে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এই খবৰটোৱে যিগৰাকী কুলেন্দ্ৰ শৰ্মা প্ৰাক্তন বায়ু সেনা বিষয়া তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে তেওঁক সোধপোছ অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ প্ৰাথমিক যি তদন্ত আৰক্ষীৰ প্ৰাথমিক যি অনুসন্ধান সেই অনুসন্ধানত এতিয়ালৈকে যিখিনি তথ্য পোহৰলৈ আহিছে তেওঁ 2002 চনতে যেহেতু বায়ু সেনাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু এবছৰ ধৰি যোৱা এটা বছৰ ধৰি তেওঁ পাক চোৰাংচোৱাৰ সৈতে তেওঁ সম্পৰ্কত আছিল আৰু প্ৰথম অৱস্থাত আৰক্ষীয়ে জনোৱা তথ্যমতে প্ৰথম অৱস্থাত তেওঁ ফেচবুক যোগে দুগৰাকী পাকিস্তানী যুৱতীৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন হ'ল তাৰ পিছত পৰৱৰ্তী সময়ত তেওঁ এই পাক চোৰাংচোৱাৰ জালত তেওঁ ভৰি দিলে বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিছে আৰু এই তদন্ত যেহেতু চলি আছে লগতে আৰক্ষীৰ লগতে সমান্তৰালভাৱে যেহেতু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় আৰু যিসমূহ তেওঁৰ ফোন বা মোবাইল ফোন বা লেপটপ জব্দ কৰা হৈছে আৰক্ষীয়ে জব্দ কৰিছে সেই লেপটপ আৰু মোবাইলত দেশৰ কিছু গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় গোপনীয় বিষয়ৰ তথ্য তেওঁৰ লেপটপত মোবাইলত পোৱা গৈছে গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ এইখিনি যি তথ্য তেওঁৰ মোবাইলত আছে যিখিনি নথি মোবাইলত আছে সেইখিনি নিশ্চিতভাৱে তেওঁ পাক চোৰাংচোৱা সংস্থাৰ সৈতে তেওঁ আদান প্ৰদান কৰিব পাৰে সেই সন্দেহ কৰিছে গতিকে সেই দিশটোলৈ চাই যথেষ্ট তেওঁক সোধাপোছা অব্যাহত ৰখা হৈছে আৰু অসম আৰক্ষীৰ লগতে তেজপুৰ আৰক্ষীৰ লগতে এতিয়া ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বাহিনীৰ পৰাও বিষয়া গৈ পৃথকে তেওঁক সোধপোছ কৰিছে আৰক্ষীৰ পৰাও তথ্য আহৰণ কৰিছে আৰু তেওঁকো জেৰা অব্যাহত ৰাখিছে যে তেওঁ কিমান চনৰ পৰা কিমান চনলৈ তেওঁ চাকৰি কৰিছিল তেওঁ কেনে ধৰণৰ পদত আছিল আৰু তেওঁ কেতিয়া তেওঁ অৱসৰ ল'লে এনে ধৰণৰ তেওঁক জেৰা চলাই থকা হৈছে আৰু 2002তে গুঞ্জন যিহেতু 2002 চনত তেওঁ অৱসৰ গ্ৰহণ কৰিলে তেওঁ কৰ্মৰত আছিল এগৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে অৰ্থাৎ তেওঁ এগৰাকী কাৰিকৰী বিষয়া আছিল তেওঁ বায়ু সেনাৰ যিসমূহ কাৰিকৰী দিশ সকলোখিনি চোৱাচিতা কৰিছিল আৰু বিশেষকৈ যুদ্ধ বিমানৰ অনুশীলনৰ পৰা আদি কৰি সকলোখিনি কাৰিকৰী দিশৰ তেওঁ এগৰাকী পাৰ্গত ব্যক্তি আছিল আৰু তাৰ পিছত তেওঁ যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত যেতিয়া কৰ্মৰত হৈছিল তাতো তেওঁ ইলেক্ট্ৰনিক বিভাগত তেওঁ কৰ্মৰত আছিল গতিকে এগৰাকী কাৰিকৰী দিশত যথেষ্ট অভিজ্ঞ ব্যক্তি গতিকে এতিয়া আৰক্ষীৰ লগতে ভাৰতীয় সেনাই হওক বা বায়ু সেনাৰ এটা সন্দেহ হৈছে বা এটা আশংকা হৈছে যে ভাৰতীয় বায়ু সেনাৰ বা ভাৰতীয় সেনাৰ কোনো নতুন তথ্য প্ৰযুক্তি এইগৰাকী ব্যক্তিয়ে এই প্ৰাক্তন বিষয়াগৰাকীয়ে পাক চোৰাংচোৱাৰ হাতত তুলি দিলে নেকি বা তেনেধৰণৰ কিবা তথ্য পোৱা যায় নেকি তাক লৈ এতিয়া চৰ্চা চলিছে লগতে শংকা বাঢ়িছে আৰু এটা কথা কিন্তু বাৰে বাৰে এটা চৰ্চালৈ আহিছে যিহেতু তেওঁ 2002 চনতেই অৱসৰ গ্ৰহণ কৰিছিলে কিন্তু 2002 চনত অৱসৰ গ্ৰহণ কৰা যিগৰাকী প্ৰাক্তন বায়ু সেনা বিষয়া তেওঁ এতিয়া এবছৰৰ আগতে তেওঁ আচলতে বায়ু সেনাৰ ভিতৰৰ বা দেশৰ গোপনীয় তথ্য কেনেধৰণে লাভ কৰিলে তেওঁ কি তথ্য আচলতে তেওঁ পাক চোৰাংচোৱাক দিব পাৰে আৰু সেই ক্ষেত্ৰত আচলতে এটা সন্দেহ হৈছে যে হয়তো কুলেন্দ্ৰ শৰ্মা যিগৰাকী প্ৰাক্তন বায়ু সেনা বিষয়া গ্ৰেপ্তাৰ হৈছে তেওঁৰ সৈতে আৰু কোনো লোক আছে নেকি বা তেওঁক ভাৰতীয় সেনাৰ পৰা বা বায়ু সেনাৰ ভিতৰৰ পৰা কোনোবাই তেওঁক সহায় কৰিছে নেকি এই দিশটোলৈও তেওঁ আৰক্ষীয়ে লগতে চোৰাংচোৱাই এতিয়া সেই বিষয়টো চকু দিছে লগতে এটা কথা পোহৰলৈ আহিছে যে কুলেন্দ্ৰ শৰ্মাৰ এগৰাকী পুত্ৰ তেওঁৰ একমাত্ৰ পুত্ৰ তেওঁ ভাৰতীয় বায়ু সেনাত কৰ্মৰত হৈ আছে জানিব পৰা মতে তেওঁ মধ্যপ্ৰদেশত কৰ্মৰত হৈ আছে কিন্তু জেৰাৰ কালত কুলেন্দ্ৰ শৰ্মাই কোনো ধৰণৰ তথ্য এই বিষয়ে জনোৱা নাই যে তেওঁ কি পদত কেতিয়াৰ পৰা মধ্যপ্ৰদেশত তেওঁ বায়ু সেনাত কৰ্মৰত হৈ আছে কি পৰ্যায়ৰ তেওঁ অফিচাৰ নে তেওঁ কৰ্মচাৰী সাধাৰণ কৰ্মচাৰী বায়ু সেনাৰ এই ধৰণৰ কোনো তথ্য কুলেন্দ্ৰ শৰ্মাই
শৰ্মাই এতিয়ালৈকে আৰক্ষীক জনোৱা নাই আৰু এইটোক লৈ পেলাই এতিয়া চৰ্চা হৈছে যিহেতু আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছোৱে যে পটিয়া চুবুৰীত বিশেষকৈ সেই অঞ্চলটোত য'ত কুলেন্দ্ৰ শৰ্মাৰ ঘৰ আছিল সেই চুবুৰীটোত সেই গাঁওখনত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈ আছে এতিয়াও উদ্বিগ্ন হৈ আছে ৰাইজ যে তেওঁলোকৰ মাজতে থাকি এজন ব্যক্তিয়ে কেনেধৰণে পাক চোৰাংচোৱাক তেওঁলোকে সহায় কৰি আছিলে তেওঁ বা এটা ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধত তেওঁ জড়িত হ'ল গতিকে সেই লৈ পেলাই এতিয়া গাঁওবাসী যথেষ্ট উদ্বিগ্ন হৈ আছে ক্ষোভিত হৈ আছে আৰু ৰাইজে এটা দাবী তুলিছে যে যিগৰাকী তেওঁৰ পুত্ৰ বায়ু সেনাত কৰ্মৰত হৈ আছে সেই পুত্ৰগৰাকীকো সন্দেহৰ আওতালে যিহেতু তেওঁ আহিছে গতিকে তেওঁকো তদন্তৰ আওতালে আনিব লাগে গতিকে চাঞ্চল্য বিৰাজ কৰিছে লগতে উত্তেজনাময় পৰিৱেশ এতিয়াও বিৰাজ কৰি আছে আৰু যিহেতু নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট এয়া এক স্পৰ্শকাতৰ বিষয় তেজপুৰত ভাৰতীয় সেনাৰ 4 ক'ৰ মুখ্যালয় আছে ভাৰতীয় বায়ু সেনা আছে গতিকে এটা স্পৰ্শকাতৰ এখন ঠাই তেজপুৰ গতিকে সেই তেজপুৰৰ কোনো ধৰণৰ নিৰাপত্তা সম্পৰ্কীয় যদি তথ্য বা কোনো ধৰণৰ নথি যদি চোৰাংচোৱাই লাভ কৰিছে পাক চোৰাংচোৱাই লাভ কৰিছে সেয়া অত্যন্ত ভয়ংকৰ আৰু স্পৰ্শকাতৰ বিষয় হ'ব তাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীও ইতিমধ্যে তেজপুৰত উপস্থিত আছে তেজপুৰত তেওঁলোকেও চোৱা চিতা কৰি আছে তদন্ত অব্যাহত সংগীতা 4 দিন পূৰ্বে অৰুণাচলত দুজন পাকিস্তানী চোৰাংচোৱা গ্ৰেপ্তাৰ হৈছিল সেনাই গ্ৰেপ্তাৰ কৰিছিল জম্মু কাশ্মীৰৰ নিবাসী আছিল আৰু অৰুণাচলত বাস কৰি তাৰ তথ্য সেনাৰ গতিবিধি সেনাৰ ক'ত চাউনি আছে ক'ত অস্ত্ৰ ভাণ্ডাৰ আছে আদি তথ্যবোৰ প্ৰেৰণ কৰিছিল এটা ইনষ্টাগ্ৰাম চেনেল যোগে পাকিস্তানক সহায় কৰি আহিছিল এতিয়া এই যিজন কুলেন্দ্ৰ শৰ্মাৰ প্ৰসংগ আপুনি আৰম্ভণিতে ক'লে যে সামাজিক মাধ্যমত যুৱতীৰ সৈতে প্ৰথমে কথা পাতিছিল এটো কি হানি ট্ৰেপিং বুলি আমি ক'ব পাৰো নেকি নিশ্চিতভাৱে সেই এংগলটো আৰক্ষীয়ে কৈছে যে যিহেতু তেওঁ কৈছে নিজে স্বীকাৰ কৰিছে যেতিয়া তেওঁ গ্ৰেপ্তাৰ হৈছে তেওঁ নিজে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁ প্ৰথমতে দুগৰাকী যুৱতীৰ সৈতে ফেচবুক যোগে চিনাকি হৈছিল আৰু ইতিমধ্যে দেশত বিভিন্ন এনেধৰণৰ ঘটনা সংঘটিত হয় যে ছ'চিয়েল মিডিয়া যোগে ফেচবুক যোগে সুন্দৰী যুৱতীৰ ফটোৰ সহ কোনো লোকৰ সৈতে ফেচবুকত চেট কৰিবলৈ প্ৰথমতে আৰম্ভ কৰিবলৈ চেষ্টা কৰা হয় তেওঁৰ লগত বাৰ্তালাপ কৰিবলৈ বন্ধুত্ব কৰিবলৈ আৰম্ভ কৰা হয় তাৰপিছত যেতিয়া তেওঁলোকৰ সৈতে কথা পাতে তেতিয়াই তেওঁলোকে সেই জালত ভৰি দিয়ে গতিকে কুলেন্দ্ৰ শৰ্মাই নিজে এইটো কথা আৰক্ষীৰ হাতত স্বীকাৰ কৰিছে যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে প্ৰথম অৱস্থাত কিন্তু এবছৰ পূৰ্বে দুগৰাকী যুৱতীৰ সৈতে পাকিস্তানী যুৱতীৰ সৈতে তেওঁ বাৰ্তালাপ কৰিছিলে গতিকে হানি ট্ৰেপিঙো হ'ব পাৰে কিন্তু সেই হানি ট্ৰেপিং কিন্তু পাক চোৰাংচোৱাৰ এটা অংশ হ'ব পাৰে বা তেওঁলোকৰ এটা ট্ৰেক হ'ব পাৰে বুলি ষ্ট্ৰেটেজি হ'ব পাৰে হয় আচলতে সেই পাক যি দুগৰাকী যুৱতী হয় কৈ যাওক হয় সেই যি দুগৰাকী যুৱতীৰ কথা কোৱা হৈছে যি দুগৰাকী যুৱতীৰ সৈতে তেওঁ প্ৰথমতে কথা পতাৰ কথা কোৱা হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে যে সেই দুগৰাকী যুৱতী যি দুগৰাকী পাকিস্তানী যুৱতী সেই দুগৰাকী যুৱতী আচলতে পাক চোৰাংচোৱাৰে এজেণ্ট হ'ব পাৰে গতিকে এয়া হানি ট্ৰেপিং বুলিয়েই ঠিক ধৰিব নোৱাৰি এয়া পাক চোৰাংচোৱাই হ'ব বুলি আৰক্ষীয়ে ইতিমধ্যে সন্দেহ কৰিয়ে তদন্ত আৰম্ভ কৰিছে আৰু তেওঁৰ হোৱাটছআপ যোগে তেওঁ কৈছে যে হোৱাটছআপ যোগে তেওঁ বিভিন্ন তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছিলে আৰু সেই বাৰ্তালাপৰ মাজেদিয়েই তেওঁ বিভিন্ন তথ্য তেওঁলোকক যোগান ধৰিবলগীয়া হৈছিল গতিকে এয়া পাক চোৰাংচোৱাৰে এক ষড়যন্ত্ৰ বুলিয়ে আৰক্ষীয়ে দাবী কৰিছে আৰু আৰক্ষীয়ে এই দিশটোলৈ চাইয়ে আচলতে সকলোখিনি তেওঁৰ তদন্ত কৰিছে আৰু ইতিমধ্যে আৰু এটা কথা কওঁ গুঞ্জন তেওঁৰ বেংকৰ দুটা একাউণ্টটো এতিয়া আৰক্ষীয়ে চাই আছে বেংকৰ পাছবুক তেওঁৰ সিজ কৰা হৈছে কিন্তু তেওঁৰ বেংকৰ একাউণ্টত আচলতে যদি ধন কেনেবাকে পাকিস্তানৰ পৰা বা তেনেধৰণৰ সূত্ৰৰ পৰা যদি ধন তেওঁৰ একাউণ্টত সোমাইছে সেই দিশটোৰ প্ৰতিও আৰক্ষীয়ে চাই আছে সেই দিশটোৰ প্ৰতিও নজৰ ৰাখিছে আৰু আৰক্ষীয়ে যিহেতু আৰু দুটা দিন তেওঁক জেৰা চলাব 17 তাৰিখে অৰ্থাৎ বুধবাৰে তেওঁৰ জেৰাৰ ম্যাদ শেষ হ'ব গতিকে আমি আশা কৰিব পাৰোঁ যে আৰু হয়তো দুই এটা নতুন তথ্য হয়তো কুলেন্দ্ৰ শৰ্মাৰ সম্পৰ্কে আমি আৰক্ষীৰ জেৰাৰ পৰা হয়তো গম পাব পাৰিম মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীতা আৰু অতি স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হৈছে যে বায়ু সেনাত কৰ্মৰত এজন অৱসৰপ্ৰাপ্ত বিষয়া প্ৰথমে সামাজিক মাধ্যম যোগে দুই পাকিস্তানী যুৱতীৰ সৈতে বাৰ্তালাপ তাৰ পৰৱৰ্তী সময়ত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আৰম্ভ কৰে আৰু চোৰাংচোৱাত তেওঁ বায়ু সেনাৰ প্ৰাক্তন বিষয়া হিচাপে যিহেতু কাম কৰিছিলে বহু তথ্য তেওঁৰ ওচৰত মজুত আছে আৰু সেই তথ্য পাকিস্তানক যোগান ধৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈছে এই ব্যক্তিজনক আৰু
সেনা আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অৰ্থাৎ জেৰা চলাই আছে, তদন্ত অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।